কোনখন পুথিক হেজাৰী ঘোষা বুলি কোৱা হয়? এনচাৰ হ'ব নামঘোষাক। নামঘোষাত 1000টা ঘোষা থকাৰ বাবে হেজাৰী ঘোষা বুলি কোৱা হয়। আৰু নামঘোষা কোনে ৰচনা কৰিছিল? মহাপুৰুষ মাধৱদেৱে। নেক্সট কুৱেশ্যন, কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? এনচাৰ হ'ব ধনশিৰি। ধনশিৰি নদীয়ে কাৰ্বি মালভূমি আৰু নগা পাহাৰক পৃথক কৰিছে। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ভ্ৰাম্যমাণ নাট্য দলটোৰ নাম কি? এনচাৰ হ'ব নটৰাজ চিনে থিয়েটাৰ। নেক্সট কুৱেশ্যন, 1973 চনত অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্পৰ আৰম্ভণি কৰা হৈছিল? এনচাৰ হ'ব মানস ৰাষ্ট্ৰীয় উদ্যানক 1973 চনত প্ৰজেক্ট টাইগাৰ হিচাপে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাসমূহক প্ৰধানতঃ কি ভাষাত লিখা হৈছিল? এনচাৰ ব্ৰজাৱলী। শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাসমূহ প্ৰধানতঃ ব্ৰজাৱলী ভাষাত লিখা হৈছিল। নেক্সট কুৱেশ্যন, অজন্তা আৰু ইলোৰা গুহা ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? অজন্তা আৰু ইলোৰাৰ গুহাবোৰ ভাৰতৰ কোনখন ৰাজ্যত আছে? এনচাৰ হ'ব মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰ ৰাজ্যত অজন্তা আৰু ইলোৰাৰ গুহা আছে। নেক্সট কুৱেশ্যন, 2025 চনত মহাকুম্ভ মেলা ভাৰতৰ কোনখন চহৰত অনুষ্ঠিত হয়? এনচাৰ হ'ব এলাহাবাদ চহৰ। উত্তৰ প্ৰদেশ ৰাজ্যৰ এলাহাবাদ চিটিত প্ৰয়াগৰাজ নামে ঠাইত 2025 চনত মহাকুম্ভ মেলা অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? এনচাৰ হ'ব বলদেৱ সিং। বলদেৱ সিং স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী। আৰু এটা কুৱেশ্যন হ'ব পাৰে, ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী কোন? নিৰ্মলা সীতাৰমণ হ'ল ভাৰতৰ প্ৰথম মহিলা প্ৰতিৰক্ষা মন্ত্ৰী। নেক্সট কুৱেশ্যন, অসমৰ সাক্ষৰতা হাৰ কিমান? 2011 চনৰ লোকপিয়ল তথ্য অনুসৰি অসমৰ সাক্ষৰতা হাৰ কিমান? এনচাৰ হ'ব 72.19% অসমৰ সাক্ষৰতা হাৰ। নেক্সট কুৱেশ্যন, মাটিকালিৰ ক্ষেত্ৰত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? এনচাৰ হ'ব কাৰ্বি আংলং। কাৰ্বি আংলং জিলাত প্ৰায় 7,399 বৰ্গ কিলোমিটাৰ জুৰি আছে। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? এনচাৰ হ'ব কামৰূপ মেট্ৰ' জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। নেক্সট কুৱেশ্যন, অপ্ৰমাদী কবি বুলি কোন জনাজাত? অপ্ৰমাদী কবি বুলি কাক কোৱা হয়? এনচাৰ হ'ব মাধৱ কন্দলী অপ্ৰমাদী কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন, জগতগুৰু বুলি কাক জনা যায়? এনচাৰ হ'ব শ্ৰীমন্ত শংকৰদেৱক জগতগুৰু হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, চৰ্যা পদবোৰ কি চন্দত ৰচিত? এনচাৰ হ'ব মাত্ৰাবৃত্ত চন্দত চৰ্যা পদবোৰ ৰচিত। নেক্সট কুৱেশ্যন, আত্মানুসন্ধান কাৰ আত্মজীৱনী আছিল? এনচাৰ হ'ব হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁই আত্মানুসন্ধান তেওঁৰ আত্মজীৱনী আছিল। নেক্সট কুৱেশ্যন, পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী কোনখন আলোচনীত প্ৰকাশ পাইছিল? এনচাৰ হ'ব বিজুলী। পদ্মনাথ গোহাঁই বৰুৱাৰ ভানুমতী আলোচনীখন বিজুলী আলোচনীত প্ৰকাশ পাইছিল। নেক্সট কুৱেশ্যন, হেম সৰস্বতী কোন যুগৰ কবি আছিল? এনচাৰ হ'ব প্ৰাক বৈষ্ণৱ যুগৰ কবি আছিল। নেক্সট কুৱেশ্যন, বৰগীতসমূহক কোনে ছং অফ চিলেষ্টিয়েল আখ্যা দিছিল? এনচাৰ হ'ব কালিৰাম মেধিয়ে বৰগীতসমূহক ছং অফ চিলেষ্টিয়েল আখ্যা দিছিল। নেক্সট কুৱেশ্যন, প্ৰথম বৰফুকন কোন আছিল? অসমৰ প্ৰথম বৰফুকন কোন আছিল? এনচাৰ হ'ব লানি পানীশিঙীয়া বৰফুকন অসমৰ প্ৰথমজন বৰফুকন আছিল। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস কোন তাৰিখে পালন কৰা হয়? এনচাৰ হ'ব 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় ওমেন ডে পালন কৰা হয়। নেক্সট কুৱেশ্যন, বিৰুবালা ৰাভাক কি বঁটা দিয়া হৈছিল? এনচাৰ হ'ব পদ্মশ্ৰী সন্মান বিৰুবালা ৰাভাক দিয়া হৈছিল। অসমৰ তৈলনগৰী বুলি কাক কোৱা হয়? এনচাৰ হ'ব ডিগবৈ। নেক্সট কুৱেশ্যন,
অসমৰ নৱদ্বীপ কি? এনচাৰ হ'ব নলবাৰী। নলবাৰী অসমৰ নৱদ্বীপ। নেক্সট কুৱেশ্যন, অসমৰ সাংস্কৃতিক ৰাজধানী কি? এনচাৰ হ'ব যোৰহাট। যোৰহাট অসমৰ সাংস্কৃতিক ৰাজধানী। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ কি? এনচাৰ হ'ব গুৱাহাটী। গুৱাহাটী হ'ল উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা বুলি কাক কোৱা হয়? কুৱেশ্যনটো কৈছে উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা বুলি কাক কোৱা হয়? এনচাৰ হ'ব শ্ৰীসূৰ্য পাহাৰ অসম। মানে শ্ৰীসূৰ্য পাহাৰ ক'ত আছে? গোৱালপাৰা জিলাত আছে। নেক্সট কুৱেশ্যন, পূবৰ আমাজন বুলি কাক কোৱা হয়? এনচাৰ হ'ব দিহিং পাটকাই। দিহিং পাটকাই পূবৰ আমাজন বুলি কোৱা হয়। আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, পূবৰ ছুইজাৰলেণ্ড বুলি কোনখন ৰাজ্যক কোৱা হয়? এনচাৰ হ'ব নাগালেণ্ড। নাগালেণ্ডক উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, পূবৰ স্কটলেণ্ড বুলি কোনখন ৰাজ্যক কোৱা হয়? স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোনখন ৰাজ্যক কোৱা হয়? এনচাৰ হ'ব মেঘালয়া। মেঘালয়ক পূবৰ স্কটলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ কোনখন? এনচাৰ হ'ব অসম। অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, শান্তি আৰু প্ৰগতিৰ দেশ বুলি কাক কোৱা হয়? এনচাৰ হ'ব মিজোৰাম। মিজোৰামক শান্তি আৰু প্ৰগতিৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, সপ্ততীৰ্থ বুলি কোনখন ঠাইক কোৱা হয়? সপ্ততীৰ্থ বুলি কোনখন ঠাইক কোৱা হয়? তেজপুৰ। তেজপুৰক সপ্ততীৰ্থ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হস্তি ৰাণী বুলি কাক জনা যায়? এনচাৰ হ'ব পাৰ্বতী বৰুৱা। পাৰ্বতী বৰুৱাক হস্তি ৰাণী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, সুগন্ধি পখিলাৰ কবি কোনখন? সুগন্ধি পখিলাৰ কবি কোন? এনচাৰ হ'ব হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ সিংহ পুৰুষ বুলি কোন জনাজাত? এনচাৰ হ'ব বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধিক অসমৰ সিংহ পুৰুষ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায়? এনচাৰ হ'ব হীৰেণ ভট্টাচাৰ্য। হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায়। নেক্সট কুৱেশ্যন, বকুল বনৰ কবি বুলি কাক কোৱা হয়? এনচাৰ হ'ব আনন্দ চন্দ্ৰ বৰুৱা। বকুল বনৰ কবি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল? এনচাৰ হ'ব মনালিছা বৰুৱা। মনালিছা বৰুৱাই অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া। নেক্সট কুৱেশ্যন, অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকীৰ নাম কি? এনচাৰ হ'ব লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁই অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা। নেক্সট কুৱেশ্যন, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব বাবু বসন্ত কুমাৰ দাস। বাবু বসন্ত কুমাৰ দাস হ'ল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? কুৱেশ্যনটো কৈছে অসমৰ কোনখন জিলাত সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল? এনচাৰ হ'ব যোৰহাট। যোৰহাটক অসমৰ ভিতৰত প্ৰথম ধঁপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলা কাৰ্বন নিষিদ্ধ কৰা হৈছিল? অসমৰ কোনখন জিলাত প্ৰথমে কাৰ্বন নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰা হৈছিল? এনচাৰ হ'ব মাজুলী। মাজুলী হ'ল কাৰ্বন নিষিদ্ধ জিলা। নেক্সট কুৱেশ্যন, অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটোৰ নাম কি? এনচাৰ হ'ব বীৰংগনা। বীৰংগনা অসম চৰকাৰে গঠন কৰা মহিলা কামাণ্ডো বাহিনীটোৰ নাম। নেক্সট কুৱেশ্যন, কোন চনত অসমত চাহ গছ আৱিষ্কাৰ হৈছিল? কুৱেশ্যনটো কৈছে কোন চনত অসমত চাহ গছ আৱিষ্কাৰ কৰা হৈছিল? এনচাৰ হ'ব 1823 ৰবাৰ্ট ব্ৰুচ। 1823 ৰবাৰ্ট ব্ৰুচে অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল। কেতিয়াবা চাইণ্টিষ্টজনৰ নাম সুধিব পাৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল? অসমৰ প্ৰথমজন আছিলে
তেওঁ কোন? ফখৰুদ্দিন আলি আহমেদ। ফখৰুদ্দিন আলি আহমেদ কিমানতম ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে? ৫মতম। নেক্সট কুৱেশ্যন, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? এনচাৰ হ'ব গোমধৰ কোঁৱৰ। কিমান চনত? ১৮২৮ চনত গোমধৰ কোঁৱৰে ইংৰাজৰ বিৰুদ্ধে প্ৰথম যুঁজ দিছিল। ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল? এনচাৰ হ'ব চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱা ১৯৩০ চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, বৰণ চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল? এনচাৰ হ'ব ৰূপসিং সুবেদাৰ। ৰূপসিং সুবেদাৰে বৰণ চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব ৰঘুদেৱ নাৰায়ণ। তেওঁ পাল বংশৰ আছিল, মানে পালা ডাইনেষ্টি। ডাইনেষ্টি হ'ল বংশ। ৰঘুদেৱ নাৰায়ণে হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, ৰংঘৰৰ চূড়ান্ত ৰূপ কোনে দিছিল? এনচাৰ হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই ৰংঘৰৰ চূড়ান্ত ৰূপ দিছিল। নেক্সট কুৱেশ্যন, নামদাং শিলৰ সাঁকো কি শৈলীৰে নিৰ্মাণ কৰা হৈছিল? নামদাং শিলৰ সাঁকো কি শৈলীৰে নিৰ্মাণ কৰা হৈছিল? এনচাৰ হ'ব ধেনু ভিৰিয়াকৈ। আৰু কোনে নিৰ্মাণ কৰিছিল নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, কোনখন স্থানত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ লগত জড়িত অৱশেষ একেলগে আছে? এনচাৰ হ'ব শ্ৰীসূৰ্য পাহাৰ, গোৱালপাৰা। শ্ৰীসূৰ্য পাহাৰত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ অৱশেষ একেলগে আছে। সেইকাৰণে অসমৰ ইলোৰা বুলি কৈছে, নৰ্থ ইষ্টৰ ইলোৰা বুলি কৈছে শ্ৰীসূৰ্য পাহাৰক। নেক্সট কুৱেশ্যন, মদন কামদেৱ মন্দিৰ কোন শতিকাৰ? মদন কামদেৱ মন্দিৰ কোন শতিকাৰ? এনচাৰ হ'ব ১০ম আৰু ১১শ শতিকাৰ। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব মাতৃ জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, আহোমসকলৰ কুলদেৱতা কি বুলি জনা যায়? আহোমসকলৰ কুলদেৱতা কোন বাৰু? তেওঁ হ'ল খুংলুং খুলাই। খুংলুং খুলাই হ'ল আহোমসকলৰ কুলদেৱতা। নেক্সট কুৱেশ্যন, জয়মতীক ক'ত হত্যা কৰা হৈছিল? এনচাৰ হ'ব জেৰেঙা পথাৰ। জেৰেঙা পথাৰত জয়মতীক হত্যা কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন আহোম স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ আৰু শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজা বুলি কাক জনা যায়? এনচাৰ হ'ব চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে? এনচাৰ হ'ব ৪টা। অসমত ৪টা তেল শোধনাগাৰ আছে। নেক্সট কুৱেশ্যন, আহোম ৰজা হিচাপে ৫১ বছৰ আটাইতকৈ দীঘলীয়া সময় কোনে শাসন কৰিছিল? এনচাৰ চুকাফা। চুকাফাই অসমত ৫১ বছৰ শাসন কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ৰামচাৰ ছাইট কোনটো? এনচাৰ হ'ব দীপৰ বিল। দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ ছাইট। নেক্সট কুৱেশ্যন, কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব বিশ্বসিংহ। বিশ্বসিংহই ১৫১৫ চনত কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমৰ যুদ্ধত কি প্ৰাণীৰ ব্যৱহাৰ আটাইতকৈ বেছি আছিল? এনচাৰ হ'ব হাতী। নেক্সট কুৱেশ্যন, কাছাৰৰ প্ৰাচীন নাম কি আছিল? এনচাৰ হ'ব হিডিম্বা। হিডিম্বা কাছাৰৰ প্ৰাচীন নাম আছিল। নেক্সট কুৱেশ্যন, বুচু ডিমা উৎসৱ কোন জনগোষ্ঠীৰ? এনচাৰ হ'ব ডিমাচা। ডিমাচাসকলৰ উৎসৱ হ'ল বুচু ডিমা। নেক্সট কুৱেশ্যন, আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰে? এনচাৰ হ'ব মিচিং। আৰু কেতিয়াবা সুধিব পাৰে আলি আই লৃগাং শব্দৰ অৰ্থ কি? অৰ্থ কেইটা সুধিব পাৰে, মানে শস্য বা বীজ সিঁচা আৰম্ভণি। ইয়াৰ আলি শব্দৰ অৰ্থ কি, আই শব্দৰ অৰ্থ কি, লৃগাং এই অৰ্থকেইটা সুধিব পাৰে। আৰু কেতিয়া পালন কৰা হয়? ফাগুন মাহৰ প্ৰথমটো বুধবাৰত পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব শ্ৰীহৰিকোটা। শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বৰ্তমান অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব ভি নাৰায়ণ। ভি নাৰায়ণ হ'ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বৰ্তমানৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন,
অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমান্ত ভাগ কৰে? মানে কুৱেশ্যনটো কৈছে অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমান্ত ভাগ কৰে? মানে হাউ মেনি ডিষ্ট্ৰিক্ট অফ এছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, মানে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ অসমৰ কিমানখন জিলাই ভাগ কৰে? 8খন। এইটো মনত ৰাখিব, অসম পুলিচ ABBNAP আৰু এইটো কুৱেশ্যন সুধিব পাৰে। অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমান্ত ৰেখা ভাগ কৰে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে? 8খন। সেই ডিষ্ট্ৰিক্ট কেইখন হ'ল বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, কৰিমগঞ্জ, কোকৰাঝাৰ, চাউথ চালমাৰা, মানকাছাৰ আৰু ওদালগুৰি। এই 8খন জিলাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? এনচাৰ হ'ব বজালি। অসমৰ আটাইতকৈ সৰু জিলা বজালি। ইয়াৰ মাটিকালি কিমান? 418 স্কুৱেৰ কিলোমিটাৰ। এইটো বৰ্তমান অসমৰ আটাইতকৈ সৰু জিলা হ'ল বজালি। নেক্সট কুৱেশ্যন, অসমৰ আয়ুৰ্বেদিক মহাবিদ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব গুৱাহাটী। গুৱাহাটীত অসমৰ আয়ুৰ্বেদ মহাবিদ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? এনচাৰ হ'ব মাকুম। মাকুমত অসমৰ বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? এনচাৰ হ'ব ধুবুৰী। ধুবুৰীত অসমৰ ভিতৰতে শিক্ষিতৰ হাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্যন, গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন ৰাজবংশৰ ৰজাজনৰ নাম কি? এনচাৰ হ'ব পুষ্য বৰ্মন। গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন ৰাজবংশৰ ৰজাজনৰ নাম কি? এনচাৰ হ'ব পুষ্য বৰ্মন। কুৱেশ্যন নম্বৰ 1, ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ চৰকাৰী ভাষা ইংৰাজী? এনচাৰ নাগালেণ্ড। নেক্সট কুৱেশ্যন, ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথমটো আন্দোলন কি আছিল? এনচাৰ হ'ব 1857 চনৰ ৰিভল্ট, 1857 চনৰ চিপাহী বিদ্ৰোহ। ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথমটো আন্দোলন হ'ল চিপাহী বিদ্ৰোহ। চিপাহী বিদ্ৰোহ কেতিয়া আছিলে? 1857 চনত। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীক প্ৰথমে কোনে জাতিৰ পিতা আখ্যা দিছিল? ইয়াৰ এনচাৰ হ'ব সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা আখ্যা দিছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কিমান ধৰণৰ ৰিট জাৰি কৰিব পাৰে? ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ সুৰক্ষিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে কিমান ধৰণৰ ৰিট জাৰি কৰিব পাৰে? ইয়াৰ এনচাৰ হ'ব 5টা। 5 ধৰণৰ ৰিট জাৰি কৰিব পাৰে। নেক্সট কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? 1857 চনত যি চিপাহী বিদ্ৰোহ হৈছিলে তাত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? চাৰ্লছ জন কেনিং। চাৰ্লছ জন কেনিং 1857 চনৰ বিদ্ৰোহৰ ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল। নেক্সট কুৱেশ্যন, বল্লভভাই পেটেলক কোনে চৰ্দাৰ উপাধি দিছিল? ইয়াৰ এনচাৰ হ'ব মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধীয়ে বল্লভভাই পেটেলক চৰ্দাৰ উপাধি দিছিল। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথম সংবিধান সভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰ হ'ব 1950 চনত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতত সৰ্বোচ্চ আইন বিষয়া হিচাপে কাক জনা যায়? এনচাৰ হ'ব এটৰ্নি জেনেৰেল। এটৰ্নি জেনেৰেলক সৰ্বোচ্চ আইন বিষয়া হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনৰ সভাপতিত্ব কোনে কৰে? এনচাৰ হ'ব ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে লোকসভা আৰু ৰাজ্যসভাৰ যৌথ অধিৱেশনত সভাপতিত্ব কৰে। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? ইয়াৰ এনচাৰ হ'ব 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নতুন মুদ্ৰা নীতি কেতিয়া ঘোষণা কৰিছিল? এনচাৰ হ'ব 8 নৱেম্বৰ 2016 চনত ভাৰত চৰকাৰে নতুন কেন্দ্ৰীয় মুদ্ৰা নীতি ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ শ্ৰেষ্ঠ সংগীত পৰিচালক কোন আছিল? এনচাৰ হ'ব ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়? এনচাৰ হ'ব দামোদৰ নদী। দামোদৰ নদীক বংগৰ দুখ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, সুন্দৰীদিয়া সত্ৰ কোনখন জিলাত অৱস্থিত? এনচাৰ হ'ব বৰপেটা জিলাত। আৰু এটা কুৱেশ্যন হ'ব পাৰে, সুন্দৰীদিয়া সত্ৰ কোনে স্থাপন কৰিছিল? ইয়াৰ এনচাৰ হ'ব মহাপুৰুষ মাধৱদেৱে।
মহাপুৰুষ মাধৱদেৱে সুন্দৰীদিয়া সত্ৰ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, কিমানটা শ্ৰেণীত বছৰি নোবেল বঁটা প্ৰদান কৰা হয়? ইয়াৰ এনচাৰ হ'ব 6টা। বছৰকত 6টা বিভাগত নোবেল বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? এনচাৰ হ'ব গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু আছিলে। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰৰ উপদেষ্টা সমিতিৰ সভাপতি কোন আছিল? ইয়াৰ এনচাৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যন, কোনটো সংশোধনীৰ দ্বাৰা ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হয়? কোনটো সংশোধনীৰ দ্বাৰা? 61st এমেণ্ডমেণ্ট 1989। 61তম সংশোধনী মতে ভোটাৰৰ বয়স 21ৰ পৰা 18 বছৰ কৰা হয়। আৰু কিমান চনত কৰা হয়? 1989 চনত। নেক্সট কুৱেশ্যন, পাঞ্জাৱ কেশৰী কোন আছিল? ইয়াৰ এনচাৰ হ'ব লালা লাজপত ৰায়। নেক্সট কুৱেশ্যন, অসম চুক্তিৰ ফলস্বৰূপে সৃষ্টি হোৱা শোধনাগাৰ কোনটো? এনচাৰ হ'ব নুমলীগড় অইল ৰিফাইনাৰী। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় মহিলা IPS বিষয়াগৰাকী কোন আছিল? এনচাৰ হ'ব কিৰণ বেদী। কিৰণ বেদী হ'ল ভাৰতৰ প্ৰথম মহিলা IPS বিষয়া। নেক্সট কুৱেশ্যন, দিহিং পাটকাই উৎসৱ কোনখন জিলাত অনুষ্ঠিত কৰা হয়? এনচাৰ হ'ব তিনিচুকীয়া জিলা। 40 চনৰ প্ৰথম আহোম কোচ ৰণৰ সময়ত আহোমৰ ৰজা কোন আছিল? এনচাৰ হ'ব চুকলেংমুং। নেক্সট কুৱেশ্যন, চুকাফাই প্ৰতিষ্ঠা কৰা আহোমৰ প্ৰথম মুখ্য সদৰ টিপাম কোন কোন অঞ্চলৰ মাজত অৱস্থিত? এনচাৰ হ'ব তিনিচুকীয়া আৰু ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, প্ৰথম বৰপ্ৰাপ্ত গোহাঁই কনচেং কোনটো নামেৰে বেছি জনাজাত আছিল? এনচাৰ হ'ব কিনাৰাম। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত আহোম ৰাজসভাত হিন্দু ধৰ্মৰ প্ৰথম আনুষ্ঠানিক প্ৰৱেশ আৰম্ভণি ঘটিছিল? এনচাৰ হ'ব চুডাংফা। চুডাংফাৰ দিনত আহোমসকলৰ ৰাজসভাত হিন্দু ধৰ্মৰ আনুষ্ঠানিক প্ৰৱেশ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমত কোনখন নদীয়ে অসমৰ পশ্চিমৰ সীমা নিৰ্ধাৰণ কৰিছিল? এনচাৰ হ'ব কৰোটোৱা ৰিভাৰ। কৰোটোৱা নদীয়ে প্ৰাচীন অসমৰ পশ্চিমৰ শেষ সীমা নিৰ্ধাৰণ কৰিছিল। নেক্সট কুৱেশ্যন, মীৰ জুমুলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি? এনচাৰ হ'ব চাহাবুদ্দিন তালিচ। নেক্সট কুৱেশ্যন, আহোমসকলে তেওঁলোকৰ অন্তিম ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব যোৰহাটত। কেতিয়া? 1794 1794 চনত। নেক্সট কুৱেশ্যন, 1663 চনত খিলাৰজাৰী ঘাটৰ সন্ধিত মোগলৰ পক্ষত কোনে প্ৰতিনিধিত্ব কৰিছিল? এনচাৰ হ'ব মীৰ জুমুলা। মীৰ জুমুলাই 1663 চনত হোৱা খিলাৰজাৰী ঘাটৰ সন্ধিত মোগলৰ পক্ষত প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, গদাধৰ সিংহৰ দিনত নিৰ্মিত ধোদৰ আলি ক'ৰ পৰা ক'লৈ সম্প্ৰসাৰণ কৰা হৈছিল? এনচাৰ হ'ব যোৰহাটলৈ। নেক্সট কুৱেশ্যন, উদয়াদিত্য সিংহৰ আহোমৰ নাম কি আছিল? এনচাৰ হ'ব চুনাতফা। চুনাতফা হ'ল উদয়াদিত্য সিংহৰ আহোমৰ নাম। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? এনচাৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউ লৰা ৰজা নামেৰে পৰিচিত? এনচাৰ হ'ব ৰত্নদ্ৰ সিংহ। ৰত্নদ্ৰ সিংহক লৰা ৰজা নামেৰে পৰিচিত। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউৰ দিনত আলাবৈ যুদ্ধ সংঘটিত হৈছিল? এনচাৰ হ'ব চক্ৰধৰ সিংহ। আৰু আলাবৈ যুদ্ধ কেতিয়া হৈছিল? কিমান চনত হৈছিল? 5 আগষ্ট 1669। 5 আগষ্ট 1669 ইয়াৰত আলাবৈ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, লালুকসোলা বৰফুকনক হত্যা কৰা ব্যক্তিজন কোন আছিল? এনচাৰ হ'ব ভোটাই ডেকা। ভোটাই ডেকা লালুকসোলা বৰফুকনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ব 1682 চনত ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল। আৰু কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত। আহোম আৰু মোগলৰ শেষ ৰণ কোনখন? ইটাখুলিৰ যুদ্ধ। নেক্সট কুৱেশ্যন, কামৰূপৰ কোনজন ৰজাই
কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল? এনচাৰ হ'ব ভগদত্ত। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কামৰূপৰ পৰা অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, হস্তি বিদ্যানৱৰ অলংকৰণৰ কাম কোনে কৰিছিল? কুৱেশ্যনটো কি কৈছে? হস্তি বিদ্যানৱৰ অলংকৰণৰ কাম কোনে কৰিছিল? এনচাৰ হ'ব দিলবৰ আৰু দুচাই। দিলবৰ আৰু দুচাই অলংকৰণ মানে কি? চিত্ৰবিলাক আঁকিছিল। আৰু হস্তি বিদ্যানৱখন কোনে লিখিছিল? সুকুমাৰ বৰকাইটে। নেক্সট কুৱেশ্যন, ত্ৰিপুৰা বুৰঞ্জী কোনে লিখিছিল? এনচাৰ হ'ব ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে ত্ৰিপুৰা বুৰঞ্জীখন লিখিছিল। নেক্সট কুৱেশ্যন, শালস্তম্ভসকলৰ কুলদেৱতা কোন আছিল? এনচাৰ হ'ব হেতুক চুলিন হ'ল শালস্তম্ভসকলৰ কুলদেৱতা আছিল। নেক্সট কুৱেশ্যন, অল ইণ্ডিয়া মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব আগা খানে 1906 চনত অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন আছিল? এনচাৰ হ'ব ইউৰি গাগাৰিন। কিমান চনত? 1961 চনত। নেক্সট কুৱেশ্যন, মংগল গ্ৰহৰ উপগ্ৰহ কেইটা? এনচাৰ হ'ব দুটা। আৰু মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি? ডিমোছ আৰু ফবছ হ'ল মংগল গ্ৰহৰ উপগ্ৰহ। নেক্সট কুৱেশ্যন, বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? এনচাৰ হ'ব ভেলেণ্টিনা টেৰেস্কভা। তেওঁ কিমান চনত মহাকাশলৈ গৈছিল বাৰু? প্ৰথম মহিলা মহাকাশচাৰী কিমান চনত গৈছিল? 1963 চনত ভেলেণ্টিনা টেৰেস্কভাই প্ৰথম মহাকাশত গৈছিলে। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব গোৱা। গোৱা ভাৰতৰ আটাইতকৈ মাটিকালি ক্ষেত্ৰত আটাইতকৈ সৰু ৰাজ্য। নেক্সট কুৱেশ্যন, ভাংৰা কোনখন ৰাজ্যৰ মুখ্য নৃত্য? এনচাৰ হ'ব পাঞ্জাৱ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? এনচাৰ হ'ব বৃহস্পতি। বৃহস্পতি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব ৰাজস্থান। ৰাজস্থান মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ ৰাজ্য। কোনটো গ্ৰহ দেখিবলৈ ৰঙা বৰণৰ? এনচাৰ হ'ব মংগল গ্ৰহ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? এনচাৰ হ'ব বুধ। নেক্সট কুৱেশ্যন, শুক্লধ্বজক কি নামেৰে জনা যায়? এনচাৰ হ'ব চিলাৰায়। চিলাৰায়ক শুক্লধ্বজ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, BTAD কোন চনত গঠন হৈছিল? এনচাৰ হ'ব 10 ফেব্ৰুৱাৰী 2003 চনত BTAD গঠন হৈছিল। আৰু BTADৰ ফুল ফৰ্মটো কি? বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া অফ ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদীখনৰ নাম কি? এনচাৰ হ'ব গংগা। গংগা হ'ল ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? এনচাৰ হ'ব বেংগল গেজেট। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্মৰ উপাসনাস্থলক কি বুলি কোৱা হয়? এনচাৰ হ'ব বুদ্ধগয়া। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? এনচাৰ হ'ব ত্ৰিপিটক হ'ল বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলি কিতাপখনৰ বাবে তেওঁ প্ৰথম নোবেল বঁটা বিজয়ী ভাৰতীয় আছিল। কুৱেশ্যন, 1546 চনৰ প্ৰথম আহোম কোচ ৰণৰ সময়ত আহোমৰ ৰজা কোন আছিল? এনচাৰ হ'ব চুকলেংমুং। নেক্সট কুৱেশ্যন, চুকাফাই প্ৰতিষ্ঠা কৰা আহোমৰ প্ৰথম মুখ্য সদৰ টিপাম কোন কোন অঞ্চলৰ মাজত অৱস্থিত? এনচাৰ হ'ব তিনিচুকীয়া আৰু ডিব্ৰুগড়। নেক্সট কুৱেশ্যন, প্ৰথম বৰপ্ৰাপ্ত গোহাঁই কনচেং কোনটো নামেৰে বেছি জনাজাত আছিল? এনচাৰ হ'ব কিনাৰাম। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউৰ শাসনকালত আহোম ৰাজসভাত হিন্দু ধৰ্মৰ প্ৰথম আনুষ্ঠানিক প্ৰৱেশ আৰম্ভণি ঘটিছিল? এনচাৰ হ'ব চুডাংফা। চুডাংফাৰ দিনত আহোমসকলৰ ৰাজসভাত হিন্দু ধৰ্মৰ আনুষ্ঠানিক প্ৰৱেশ আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমত কোনখন নদীয়ে
অসমৰ পশ্চিমৰ সীমা নিৰ্ধাৰণ কৰিছিল? এনচাৰ হ'ব কৰতোৱা ৰিভাৰ। কৰতোৱা ৰিভাৰে বা কৰতোৱা নদীয়ে প্ৰাচীন অসমৰ পশ্চিমৰ শেষ সীমা নিৰ্ধাৰণ কৰিছিল। নেক্সট কুৱেশ্যন, মীৰ জুমুলাৰ লগত অহা ইতিহাসবিদজনৰ নাম কি? এনচাৰ হ'ব চাহাবুদ্দিন তালিচ। নেক্সট কুৱেশ্যন, আহোমসকলে তেওঁলোকৰ অন্তিম ৰাজধানী ক'ত প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব যোৰহাটত। কেতিয়া? 1794 1794 চনত। নেক্সট কুৱেশ্যন, 1663 চনত খিলাৰজাৰী ঘাটৰ সন্ধিত মোগলৰ পক্ষত কোনে প্ৰতিনিধিত্ব কৰিছিল? এনচাৰ হ'ব মীৰ জুমুলা। মীৰ জুমুলাই 1663 চনত হোৱা খিলাৰজাৰী ঘাটৰ সন্ধিত মোগলৰ পক্ষত প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যন, গদাধৰ সিংহৰ দিনত নিৰ্মিত ধোদৰ আলি ক'ৰ পৰা ক'লৈ সম্প্ৰসাৰণ কৰা হৈছিল? এনচাৰ হ'ব যোৰহাটলৈ। নেক্সট কুৱেশ্যন, উদয়াদিত্য সিংহৰ আহোমৰ নাম কি আছিল? এনচাৰ হ'ব সোণাতফা। সোণাতফা হ'ল উদয়াদিত্য সিংহৰ আহোমৰ নাম। নেক্সট কুৱেশ্যন, অসম এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? এনচাৰ হ'ব 1903 চনত অসম এছ'চিয়েশ্যন গঠন হৈছিল। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউ লৰা ৰজা নামেৰে পৰিচিত? এনচাৰ হ'ব ৰত্নদ্ৰ সিংহ। ৰত্নদ্ৰ সিংহক লৰা ৰজা নামেৰে পৰিচিত। নেক্সট কুৱেশ্যন, কোনজন আহোম স্বৰ্গদেউৰ দিনত আলাবৈ যুদ্ধ সংঘটিত হৈছিল? এনচাৰ হ'ব চক্ৰধৰ সিংহ। আৰু আলাবৈ যুদ্ধ কেতিয়া হৈছিল? কিমান চনত হৈছিল? 5 আগষ্ট 1669। 5 আগষ্ট 1669 ইয়াৰত আলাবৈ যুদ্ধ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, লালুকসোলা বৰফুকনক হত্যা কৰা ব্যক্তিজন কোন আছিল? এনচাৰ হ'ব ভোটাই ডেকা। ভোটাই ডেকা লালুকসোলা বৰফুকনক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ব 1682 চনত ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল। আৰু কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত। আহোম আৰু মোগলৰ শেষ ৰণ কোনখন? ইটাখুলিৰ যুদ্ধ। নেক্সট কুৱেশ্যন, কামৰূপৰ কোনজন ৰজাই কুৰুক্ষেত্ৰ যুদ্ধত অংশ লৈছিল? এনচাৰ হ'ব ভগদত্ত। ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত কামৰূপৰ পৰা অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, হস্তি বিদ্যানৱৰ অলংকৰণৰ কাম কোনে কৰিছিল? কুৱেশ্যনটো কি কৈছে? হস্তি বিদ্যানৱৰ অলংকৰণৰ কাম কোনে কৰিছিল? এনচাৰ হ'ব দিলবৰ আৰু দোচাই। দিলবৰ আৰু দোচাই অলংকৰণ মানে কি? চিত্ৰবিলাক আঁকিছিল। আৰু হস্তি বিদ্যানৱখন কোনে লিখিছিল? সুকুমাৰ বৰকাইটে। নেক্সট কুৱেশ্যন, ত্ৰিপুৰা বুৰঞ্জী কোনে লিখিছিল? এনচাৰ হ'ব ৰত্নকন্দলী আৰু অৰ্জুন দাস বৈৰাগীয়ে ত্ৰিপুৰা বুৰঞ্জীখন লিখিছিল। নেক্সট কুৱেশ্যন, শালস্তম্ভসকলৰ কুলদেৱতা কোন আছিল? এনচাৰ হ'ব হেতুক চুলিন হ'ল শালস্তম্ভসকলৰ কুলদেৱতা আছিল। নেক্সট কুৱেশ্যন, অল ইণ্ডিয়া মুছলিম লীগ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব আগা খানে 1906 চনত অল ইণ্ডিয়া মুছলিম লীগ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথম মানুহজন কোন আছিল? এনচাৰ হ'ব ইউৰি গাগাৰিন। কিমান চনত? 1961 চনত। নেক্সট কুৱেশ্যন, মংগল গ্ৰহৰ উপগ্ৰহ কেইটা? এনচাৰ হ'ব 2টা। আৰু মংগল গ্ৰহৰ উপগ্ৰহ দুটাৰ নাম কি? ডিমোছ আৰু ফবছ হ'ল মংগল গ্ৰহৰ উপগ্ৰহ। নেক্সট কুৱেশ্যন, বিশ্বৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? এনচাৰ হ'ব ভেলেণ্টিনা টেৰেস্কভা। তেওঁ কিমান চনত মহাকাশলৈ গৈছিল বাৰু? প্ৰথম মহিলা মহাকাশচাৰী কিমান চনত গৈছিল? 1963 চনত ভেলেণ্টিনা টেৰেস্কভাই প্ৰথম মহাকাশত গৈছিলে। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব গোৱা। গোৱা ভাৰতৰ মাটিকালি ক্ষেত্ৰৰ আটাইতকৈ সৰু ৰাজ্য। নেক্সট কুৱেশ্যন, ভাংৰা কোনখন ৰাজ্যৰ মুখ্য নৃত্য? এনচাৰ হ'ব পাঞ্জাৱ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি? এনচাৰ হ'ব বৃহস্পতি। বৃহস্পতি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব ৰাজস্থান। ৰাজস্থান মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ ৰাজ্য। কোনটো গ্ৰহ দেখিবলৈ ৰঙা বৰণৰ? এনচাৰ হ'ব মংগল গ্ৰহ। নেক্সট কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি? এনচাৰ হ'ব বুধ।
নেক্সট কুৱেশ্যন, শুক্লধ্বজক কি নামেৰে জনা যায়? এনচাৰ হ'ব চিলাৰায়। চিলাৰায়ক শুক্লধ্বজ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, BTAD কোন চনত গঠন হৈছিল? এনচাৰ হ'ব 10 ফেব্ৰুৱাৰী 2003 চনত BTAD গঠন হৈছিল। আৰু BTADৰ ফুল ফৰ্মটো কি? বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া অফ ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদীখনৰ নাম কি? এনচাৰ হ'ব গংগা। গংগা হ'ল ভাৰতৰ আটাইতকৈ দীৰ্ঘতম নদী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম বাতৰি কাকতখনৰ নাম কি? এনচাৰ হ'ব বেংগল গেজেট। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্মৰ উপাসনাস্থলক কি বুলি কোৱা হয়? এনচাৰ হ'ব বুদ্ধগয়া। নেক্সট কুৱেশ্যন, বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি? এনচাৰ হ'ব ত্ৰিপিটক হ'ল বুদ্ধ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম নোবেল বঁটা বিজয়ী কোন আছিল? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলি কিতাপখনৰ বাবে তেওঁ প্ৰথম নোবেল বঁটা বিজয়ী ভাৰতীয় আছিল। ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধ্যক্ষ আছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ হিচাপে কোনে নিযুক্তি লাভ কৰিছিল? এনচাৰ হ'ব চিন্তামান দ্বাৰকানাথ দেশমুখ। চমুকৈ CD দেশমুখ হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম গভৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰিছিল। নেক্সট কুৱেশ্যন, IPLৰ সম্পূৰ্ণ নাম কি? এনচাৰ হ'ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্বোচ্চ মালভূমিটোৰ নাম কি? এনচাৰ হ'ব পামিৰ। পামিৰ হ'ল পৃথিৱীৰ সৰ্বোচ্চ মালভূমি। নেক্সট কুৱেশ্যন, গোবি মৰুভূমি কোনখন মহাদেশত অৱস্থিত? এনচাৰ হ'ব চাইনা। চাইনাত গোবি মৰুভূমি অৱস্থিত। নেক্সট কুৱেশ্যন, পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? এনচাৰ হ'ব এনচাৰ হ'ব নীল নদী। নীল নদী ক'ত আছে? আফ্ৰিকা মহাদেশত আছে। আৰু এইখন পৃথিৱীৰ আটাইতকৈ দীঘল নদী। নেক্সট কুৱেশ্যন, কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? এনচাৰ হ'ব 1942 চনত। আৰু সেইকাৰণে আগষ্ট আন্দোলন বুলি কয়। কেতিয়া হৈছিলে? 8 আগষ্ট 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিলে। আৰু মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলনক কুইট ইণ্ডিয়া মুভমেণ্ট বুলি কৈছিলে। নেক্সট কুৱেশ্যন, আহোম সভা কোনে গঠন কৰিছিল? এনচাৰ হ'ব পদ্মনাথ গোহাঞি বৰুৱাই আহোম সভা গঠন কৰিছিলে। ইংৰাজে কাক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিছিল? ইংৰাজে কাক মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিছিল? মহাৰাজা গম্ভীৰ সিঙক ইংৰাজে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিছিল। খাছপুৰ কাৰ ৰাজধানী আছিল? এনচাৰ হ'ব কছাৰীসকলৰ শেষ ৰাজ্য আছিল। নেক্সট কুৱেশ্যন, অসমৰ বিক্ৰমাদিত্য বুলি কাক অভিহিত কৰা হয়? এনচাৰ হ'ব নৰনাৰায়ণ। নৰনাৰায়ণক অসমৰ বিক্ৰমাদিত্য বুলি অভিহিত কৰা হয়। নেক্সট কুৱেশ্যন, ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল? এনচাৰ হ'ব বিদৰ্ভৰ ৰাজকুমাৰী ভীষ্মৰ জীয়েক। চমুকৈ কি হ'ব? ৰুক্মিণী ক'ৰ ৰাজকুমাৰী আছিল? ৰুক্মিণী বিদৰ্ভৰ ৰাজকুমাৰী আছিল। আৰু কাৰ জীয়েক আছিল? ভীষ্মৰ জীয়েক আছিল। ৰুক্মিণী ভীষ্মৰ জীয়েক আছিল। নেক্সট কুৱেশ্যন, লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি? এনচাৰ হ'ব চূড়ামণি। চূড়ামণি লাচিত বৰফুকনৰ জ্যোতিষী আছিল। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজন কোন আছিল? এনচাৰ হ'ব নীতিপাল। নীতিপাল বা নিত্যপাল হ'ল চুতীয়া ৰাজ্যৰ শেষ ৰজা আছিল। নেক্সট কুৱেশ্যন, নৰকাসুৰক কোনে হত্যা কৰিছিল? এনচাৰ হ'ব শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ ৰণ কোনখন জিলাত সংঘটিত হৈছিল? এনচাৰ হ'ব দৰং ডিষ্ট্ৰিক্টত। কিমান চনত? 1894 চনৰ 28 জানুৱাৰী। 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, ভাস্কৰ বৰ্মনৰ দিনত কামৰূপৰ প্ৰধান উদ্যোগ কি আছিল? এনচাৰ হ'ব নৌকা। নৌকা বা নাও বনোৱা ভাস্কৰ বৰ্মনৰ দিনত কামৰূপৰ প্ৰধান উদ্যোগ আছিল। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? এনচাৰ হ'ব সম্পাদক হ'ল নবীন চন্দ্ৰ বৰদলৈ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ আৰু সভাপতি হ'ল
কুলধৰ চলিহা। নেক্সট কুৱেশ্যন, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব ভৌম বংশ। ভৌম বংশ নৰকাসুৰে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কুশল কোঁৱৰক কেতিয়া ফাঁচি দিয়া হৈছিল? এনচাৰ হ'ব 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন, উত্তৰ কাছাৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল কি? এনচাৰ হ'ব ডিমাচা। নেক্সট কুৱেশ্যন, ভগদত্তৰ জীয়েকৰ নাম কি আছিল? এনচাৰ হ'ব ভানুমতী। ভানুমতী ভগদত্তৰ জীয়েক আছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সেউজ বিপ্লৱৰ লগত জড়িত ব্যক্তিজন কোন? এনচাৰ হ'ব MS স্বামীনাথন। ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন অফ ইণ্ডিয়া হিচাপে কাক জনা যায়? MS স্বামীনাথনক। নেক্সট কুৱেশ্যন, দ্য গড অফ স্মল থিংছ গ্ৰন্থখনিৰ লেখক কোন? এনচাৰ হ'ব অৰুন্ধতী ৰয়। নেক্সট কুৱেশ্যন, ভাৰত স্বাধীন আইনখন কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়? এনচাৰ হ'ব 26 নৱেম্বৰ 1950 চনৰ পৰা ভাৰত স্বাধীন আইনখন কাৰ্যকৰী কৰা হয়। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদী বাংলাদেশত কি নামেৰে জনা যায়? এনচাৰ হ'ব যমুনা। নেক্সট কুৱেশ্যন, ভূপাল গেছ বিস্ফোৰণ কেতিয়া সংঘটিত হৈছিল? এনচাৰ হ'ব 1984 চনৰ 3 ডিচেম্বৰ তাৰিখে ভূপাল গেছ বিস্ফোৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, সংসদৰ দুটা অধিৱেশনৰ মাজত সৰ্বাধিক ব্যৱধান কিমান? এনচাৰ হ'ব 6 মাহ। নেক্সট কুৱেশ্যন, কোন চনত ট্ৰয় প্ৰথম যুদ্ধ হৈছিল? এনচাৰ হ'ব 1191 চনত 1191 ইয়াৰত। নেক্সট কুৱেশ্যন, মৌৰ্য বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? এনচাৰ হ'ব লৰ্ড উইলিয়াম বেণ্টিং হ'ল ভাৰতবৰ্ষৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ ব্যৱস্থা কৰা হৈছে? এনচাৰ হ'ব 3য় অংশত পাৰ্ট 3। নেক্সট কুৱেশ্যন, কোনটো পৰ্বতমালায়ে ইউৰোপক এছিয়াৰ পৰা পৃথক কৰিছে? এনচাৰ হ'ব উৰাল পৰ্বতমালা। উৰাল পৰ্বতমালাই ইউৰোপ আৰু এছিয়াক পৃথক কৰিছে। নেক্সট কুৱেশ্যন, বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম কি? এনচাৰ হ'ব কাস্পিয়ান সাগৰ। কাস্পিয়ান সাগৰ হ'ল বিশ্বৰ আটাইতকৈ ডাঙৰ হ্ৰদ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন নদীক নিয়মীয়া নদী বুলি কোৱা হয়? এনচাৰ হ'ব ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰক ভাৰতৰ নিয়মীয়া নদী বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ শৃংগ কোনটো? এনচাৰ হ'ব কাঞ্চনজংঘা। এই কুৱেশ্যনটো আছাম পুলিচ এভিয়ান এপিয়াৰো এণ্ড এছিয়াই এই কুৱেশ্যনটো অহা দেখা যায়। নেক্সট কুৱেশ্যন, কোনটো প্ৰণালীয়ে আলাস্কা আৰু ৰাছিয়াক পৃথক কৰে? এনচাৰ হ'ব বেৰিং ষ্ট্ৰেইট। বেৰিং ষ্ট্ৰেইটে আলাস্কা আৰু ৰাছিয়াক পৃথক কৰিছে। নেক্সট কুৱেশ্যন, কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে? এনচাৰ হ'ব 8খন। ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন, বৰ্তমান দিল্লীৰ মুখ্যমন্ত্ৰী কোন? এনচাৰ হ'ব ৰেখা গুপ্তা, বৰ্তমানৰ দিল্লীৰ মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন, কোন নদীয়ে ভাৰত আৰু নেপালৰ মাজত সীমা নিৰ্ধাৰণ কৰে? এনচাৰ হ'ব শ্ৰদ্ধা ৰিভাৰ বা মহাকালী ৰিভাৰে ভাৰত আৰু নেপালৰ মাজত সীমা নিৰ্ধাৰণ কৰে। নেক্সট কুৱেশ্যন, কোন চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে? এনচাৰ হ'ব 1985 চনত ইউনেস্কোৱে কাজিৰঙাক বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি প্ৰদান কৰে। নেক্সট কুৱেশ্যন, ভূগোলৰ পিতৃ হিচাপে কাক গণ্য কৰা হয়? এনচাৰ হ'ব ইৰাটোস্থেনিছ অফ ক্ৰাইনি হ'ল ভূগোলৰ পিতৃ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতনাট্যম নৃত্যৰ প্ৰতিষ্ঠাপক হিচাপে কাক গণ্য কৰা হয়? এনচাৰ হ'ব শংকৰদেৱক ভাৰতনাট্যম নৃত্যৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যন, নাট্যশাস্ত্ৰৰ নীতি আদৰ্শৰ আধাৰত ভাৰতৰ কোনটো শাস্ত্ৰীয় নৃত্যৰ সৃষ্টি হৈছে? এনচাৰ হ'ব ভাৰতনাট্যম। নেক্সট কুৱেশ্যন, সত্ৰীয়া কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? এনচাৰ হ'ব অসম। নেক্সট কুৱেশ্যন, কুচিপুড়ি কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য? এনচাৰ হ'ব অন্ধ্ৰপ্ৰদেশ। নেক্সট কুৱেশ্যন, সংগীত নাটক একাডেমীৰ মতে ভাৰতত শাস্ত্ৰীয় নৃত্যৰ সংখ্যা কিমান? এনচাৰ হ'ব 8টা।
নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি শাস্ত্ৰীয় নৃত্যটোৰ নাম কি? এনচাৰ হ'ব ভাৰত নাট্যম। নেক্সট কুৱেশ্যন, কোন বছৰত সংগীত নাটক একাডেমীয়ে সত্ৰীয়া নৃত্যক শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিল? মানে সত্ৰীয়া নৃত্যক ক্লাছিকেল ডেন্স হিচাপে কেতিয়া স্বীকৃতি প্ৰদান কৰিছিল? 2000 চনত। নেক্সট কুৱেশ্যন, বাগুৰুম্বা কোন জনগোষ্ঠীৰ লোকনৃত্য? এনচাৰ হ'ব বড়োসকলৰ লোকনৃত্য। খেৰাই নৃত্য অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে? এনচাৰ হ'ব বড়োসকলে পালন কৰে। হাইদাং নৃত্য কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য? এনচাৰ হ'ব সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত নৃত্য। নেক্সট কুৱেশ্যন, ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? এনচাৰ হ'ব 30। ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স 30 বছৰ হ'ব লাগিব। নেক্সট কুৱেশ্যন, সংবিধানৰ খচৰা প্ৰস্তুতৰ কাম কেতিয়া সম্পন্ন হৈছিল? এনচাৰ 26 নৱেম্বৰ 1949 চনত সংবিধানৰ খচৰা প্ৰস্তুতৰ কাম সম্পূৰ্ণ হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত ব্ৰিটিছ চৰকাৰে মৰ্লে মিণ্টো সংস্কাৰ ঘোষণা কৰিছিল? এনচাৰ হ'ব 1909 চনত ব্ৰিটিছ চৰকাৰে মৰ্লে মিণ্টো সংস্কাৰ ঘোষণা কৰিছিল। নেক্সট কুৱেশ্যন, DRDOৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব নিউ দিল্লীত। নিউ দিল্লীত DRDOৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, DRDOৰ দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ হ'ব 2 জানুৱাৰীত। নেক্সট কুৱেশ্যন, কোন শাসকৰ হাতত মহম্মদ ঘুৰিয়ে প্ৰথম পৰাজয় বৰণ কৰিছিল? এনচাৰ হ'ব ৰাজা ভীমদেৱ দ্বিতীয়ই মহম্মদ ঘুৰিয়ে প্ৰথম পৰাজয় বৰণ কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰে? আৰ্টিকল 370 ভাৰতীয় সংবিধানৰ আৰ্টিকল 370 জম্মু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰে। নেক্সট কুৱেশ্যন, ভাৰত এৰি যোৱা অন্তিম উপনিৱেশিক শক্তি কোন আছিল? এনচাৰ হ'ব গ্ৰেট ব্ৰিটেইন। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃত মুঠ ভাষা সংখ্যা কিমানটা? এনচাৰ হ'ব 22টা। ভাৰতীয় সংবিধানত মুঠ ভাষাৰ স্বীকৃত ভাষা হ'ল 22টা। নেক্সট কুৱেশ্যন, আইন অমান্য আন্দোলন কেতিয়া হৈছিল? এনচাৰ হ'ব 1930 চনত আইন অমান্য আন্দোলন হৈছিল। নেক্সট কুৱেশ্যন, অসম ৰাজ্যখন কেতিয়া গঠন কৰা হৈছিল? এনচাৰ হ'ব 1950 চনত। এছাম পুলিচ মডেল জিকে কুৱেশ্যন। কুৱেশ্যন নম্বৰ 1, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে কোনখন নদী বৈ গৈছে? এনচাৰ হ'ব ব্ৰহ্মপুত্ৰ নদী। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে কোনখন নদী বৈ গৈছে? ব্ৰহ্মপুত্ৰ নদী। আৰু এটা কুৱেশ্যন হ'ব পাৰে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? এইটো কুৱেশ্যন প্ৰায় সোধা দেখা যায়, 78.81 বৰ্গ কিলোমিটাৰ। সুধিব পাৰে, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত আছে? ইয়াৰ এনচাৰ হ'ব দৰং ডিষ্ট্ৰিক্টত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন নদী ডলফিনৰ বাবে বিখ্যাত? ইয়াৰ উত্তৰ হ'ব কুলচি নৈ। কুলচি নৈ ডলফিনৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন, নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা নদীখনৰ নাম কি? নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? নামেৰি ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত আছে। আৰু এই শোণিতপুৰ জিলাৰ মাজেৰে কোনখন নদী পাৰ হৈ গৈছে বাৰু? নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজে কোনখন নদী পাৰ হৈ গৈছে? জীয়া ভৰলী। ইয়াৰ এনচাৰ হ'ব জীয়া ভৰলী। নেক্সট কুৱেশ্যন, শংকৰদেৱক কোনজন ৰজাই ধৰ্ম প্ৰচাৰত সহায় কৰিছিল? ইয়াৰ এনচাৰ হ'ব নৰনাৰায়ণ। কুৱেশ্যনবিলাক বিস্তৃতভাৱে জনাটো ভাল। নৰনাৰায়ণ বুলি ক'লে নৰনাৰায়ণৰ প্ৰকৃত নাম কি? এইটো কথা সুধিব পাৰে। মল্লদেৱ। নৰনাৰায়ণৰ আন এটা নাম মল্লদেৱ। নেক্সট কুৱেশ্যন, অসমৰ মুঠ মাটিকালি কিমান? 78,438 বৰ্গ কিলোমিটাৰ অসমৰ বৰ্তমানৰ মাটিকালি। নেক্সট কুৱেশ্যন, চৰু অৱ বেংগল নামেৰে কোনখন নদীক জনা যায়? এনচাৰ হ'ব দামোদৰ নদী। কুৱেশ্যনটো এনেদৰে সুধিব পাৰে, বংগৰ দুখ বুলি কোনখন নদীক জনা যায়? এনচাৰ কি হ'ব দামোদৰ নদী। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষই কোনখন সীমামূৰীয়া দেশৰ লগত বৃহৎ আন্তৰ্জাতিক সীমা শ্বেয়াৰ কৰে? এনচাৰ হ'ব বাংলাদেশ। বাংলাদেশৰ লগত
ভাৰতে মানে লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰে, মানে দীৰ্ঘতম বাউণ্ডাৰী শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন, দেশৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী ৰাজ্যখনৰ নাম কি? এনচাৰ হ'ব অসম। অসমে কিমান উৎপাদন কৰে? 50% অসমে অকলে উৎপাদন কৰে। নেক্সট কুৱেশ্যন, মানচেষ্টাৰ অফ ইণ্ডিয়া নামেৰে কোনখন ঠাইক জনা যায়? এনচাৰ হ'ব আহমেদাবাদ। সুধিব পাৰে মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি কাক জনা যায়? আহমেদাবাদক মানচেষ্টাৰ অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, মানচেষ্টাৰ অফ এছাম নামেৰে কোনখন ঠাইক জনা যায়? ইয়াৰ এনচাৰ হ'ব শুৱালকুছি। শুৱালকুছিক জনা যায়। মানচেষ্টাৰ ওপৰত দুটা কুৱেশ্যন হ'ব পাৰে, এটা হ'ল মানচেষ্টাৰ অফ ইণ্ডিয়া আৰু এটা মানচেষ্টাৰ অফ এছাম। নেক্সট কুৱেশ্যন, পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? ইয়াৰ এনচাৰ হ'ব 8,848 মিটাৰ। ভুল নকৰিব, ইয়াৰ এনচাৰ হ'ব 8,848 মিটাৰ। নেক্সট কুৱেশ্যন, কবিৰৰ গুৰু কোন আছিল? কবিৰৰ গুৰু কোন আছিল? ছেইণ্ট স্বামী ৰামানন্দ, মানে স্বামী ৰামানন্দ কবিৰৰ গুৰু আছিল। নেক্সট কুৱেশ্যন, গীত গোবিন্দৰ ৰচক কোন? এনচাৰ হ'ব জয়দেৱ। গীত গোবিন্দৰ ৰচক জয়দেৱ। নেক্সট কুৱেশ্যন, মাৰাঠাৰ ৰজা শিৱাজীৰ ধৰ্মগুৰুৰ নাম কি আছিল? মাৰাঠাৰ ৰজা শিৱাজীৰ ধৰ্মগুৰু কোন আছিল বাৰু? এনচাৰ হ'ব স্বামী ৰামদাস। স্বামী ৰামদাস শিৱাজীৰ ধৰ্মগুৰু আছিল। শিৱাজী ক'ৰ ৰজা আছিল? মাৰাঠাৰ ৰজাৰ। নেক্সট কুৱেশ্যন, অসমৰ চৈতন্য বুলি কাক জনা যায়? ইয়াৰ এনচাৰ হ'ব শংকৰদেৱ। অসমৰ চৈতন্য বুলি শংকৰদেৱক জনা যায়। নেক্সট কুৱেশ্যন, কোনজন ভক্তিবাদী সাধুক মুছলমানসকলে চুফী সাধক আৰু হিন্দুসকলে ৰাম ভক্ত বুলি মানিছিল? কি কৈছে কুৱেশ্যনটো? কোনজন ভক্তিবাদী সাধক মুছলমানসকলে চুফী সাধক বুলি কৈছে আৰু হিন্দুসকলে ৰাম ভক্ত বুলি মানিছিল? তেওঁ কোন বাৰু? এনচাৰ হ'ব কবিৰ। কবিৰক হিন্দুসকলে ৰাম ভক্ত আৰু মুছলিমসকলে চুফী সাধক বুলি মানিছিল। নেক্সট কুৱেশ্যন, ৰামচৰিত মানস কোনে লিখিছিল? এনচাৰ হ'ব তুলসীদাস। ৰামচৰিত মানস তুলসীদাস। এই কুৱেশ্যনটো এপিয়াৰত আহিছিলে, 2023 বৰ্ষৰ এপিয়াৰত আহিছিলে, 200 কিবাখিনিটা পোষ্ট আছিলে, এই কুৱেশ্যনটো আহিছিলে। ৰামচৰিত মানস কোনে লিখিছিলে? এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ ABBN এপিয়াৰত 2025 চনত এইটো কুৱেশ্যন কমন আছে। ৰামচৰিত মানস তুলসীদাসে লিখিছিল। নেক্সট কুৱেশ্যন, আজান পীৰ দৰগাহ ক'ত অৱস্থিত? এনচাৰ হ'ব শিৱসাগৰ। শিৱসাগৰত আজান পীৰ দৰগাহ আছে। নেক্সট কুৱেশ্যন, বায়ুৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ এনচাৰ হ'ব বেৰ'মিটাৰ। বায়ুৰ চাপ জুখিবলৈ বেৰ'মিটাৰ ব্যৱহাৰ কৰা হয়। তৈলনগৰী বুলি কাক কোৱা হয়? এনচাৰ হ'ব ডিগবৈ। নেক্সট কুৱেশ্যন, অসমৰ নৱদ্বীপ কি? এনচাৰ হ'ব নলবাৰী। নলবাৰী অসমৰ নৱদ্বীপ। নেক্সট কুৱেশ্যন, অসমৰ সাংস্কৃতিক ৰাজধানী কি? এনচাৰ হ'ব যোৰহাট। যোৰহাট অসমৰ সাংস্কৃতিক ৰাজধানী। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ কি? এনচাৰ হ'ব গুৱাহাটী। গুৱাহাটী হ'ল উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ। নেক্সট কুৱেশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা বুলি কাক কোৱা হয়? কুৱেশ্যনটো কৈছে উত্তৰ পূৰ্বাঞ্চলৰ ইলোৰা বুলি কাক কোৱা হয়? এনচাৰ হ'ব শ্ৰীসূৰ্য পাহাৰ, অসম। মানে শ্ৰীসূৰ্য পাহাৰ ক'ত আছে? গোৱালপাৰা জিলাত আছে। নেক্সট কুৱেশ্যন, পূবৰ আমাজন বুলি কাক কোৱা হয়? এনচাৰ হ'ব দিহিং পাটকাই। দিহিং পাটকাই পূবৰ আমাজন বুলি কোৱা হয়। আমাজন অফ দ্য ইষ্ট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, পূবৰ ছুইজাৰলেণ্ড বুলি কোনখন ৰাজ্যক কোৱা হয়? এনচাৰ হ'ব নাগালেণ্ড। নাগালেণ্ডক উত্তৰ পূৰ্বাঞ্চলৰ ছুইজাৰলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, পূবৰ স্কটলেণ্ড বুলি কোনখন ৰাজ্যক কোৱা হয়? স্কটলেণ্ড অফ দ্য ইষ্ট বুলি কোনখন ৰাজ্যক কোৱা হয়? এনচাৰ হ'ব মেঘালয়া। মেঘালয়ক পূবৰ স্কটলেণ্ড বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ কোনখন? এনচাৰ হ'ব অসম। অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, শান্তি আৰু প্ৰগতিৰ দেশ বুলি কাক কোৱা হয়? এনচাৰ হ'ব মিজোৰাম। মিজোৰামক শান্তি আৰু প্ৰগতিৰ দেশ বুলি কোৱা হয়।
নেক্সট কুৱেশ্যন সপ্ততীৰ্থ বুলি কোনখন ঠাইক কোৱা হয় সপ্ততীৰ্থ বুলি কোনখন ঠাইক কোৱা হয় তেজপুৰক সপ্ততীৰ্থ বুলি কোৱা হয় নেক্সট কুৱেশ্যন হস্তি ৰাণী বুলি কাক জনা যায় এনচাৰ হ'ব পাৰ্বতী বৰুৱাক হস্তি ৰাণী বুলি কোৱা হয় নেক্সট কুৱেশ্যন সুগন্ধি পখিলাৰ কবি কোন এনচাৰ হ'ব হীৰেণ ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় নেক্সট কুৱেশ্যন অসমৰ সিংহপুৰুষ বুলি কোন জনাজাত এনচাৰ হ'ব বিষ্ণুৰাম মেধিক অসমৰ সিংহপুৰুষ বুলি কোৱা হয় নেক্সট কুৱেশ্যন প্ৰেম আৰু ৰদালিৰ কবি বুলি কাক জনা যায় এনচাৰ হ'ব হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰদালিৰ কবি বুলি জনা যায় নেক্সট কুৱেশ্যন বকুল বনৰ কবি বুলি কাক কোৱা হয় এনচাৰ হ'ব আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি বুলি কোৱা হয় নেক্সট কুৱেশ্যন অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল এনচাৰ হ'ব মনালিছা বৰুৱাই অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া নেক্সট কুৱেশ্যন অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈগৰাকীৰ নাম কি এনচাৰ হ'ব লাভলীনা বৰগোহাঁই অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল এনচাৰ হ'ব বাবু বসন্ত কুমাৰ দাস হ'ল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলা সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল কুৱেশ্যনটো কৈছে অসমৰ কোনখন জিলাত সৰ্বপ্ৰথম ধঁপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল এনচাৰ হ'ব যোৰহাটক অসমৰ ভিতৰত প্ৰথম ধঁপাত নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰিছিল নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলা কাৰ্বন নিষিদ্ধ কৰা হৈছিল অসমৰ কোনখন জিলাত প্ৰথমে কাৰ্বন নিষিদ্ধ জিলা হিচাপে ঘোষণা কৰা হৈছিল এনচাৰ হ'ব মাজুলী হ'ল কাৰ্বন নিষিদ্ধ জিলা নেক্সট কুৱেশ্যন অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কামাণ্ডো বাহিনীটোৰ নাম কি এনচাৰ হ'ব বীৰংগনা অসম চৰকাৰে গঠন কৰা মহিলা কামাণ্ডো বাহিনীটোৰ নাম নেক্সট কুৱেশ্যন কোন চনত অসমত চাহ গছ আৱিষ্কাৰ হৈছিল কুৱেশ্যনটো কৈছে কোন চনত অসমত চাহ গছ আৱিষ্কাৰ কৰা হৈছিল এনচাৰ হ'ব 1823 ৰবাৰ্ট ব্ৰুছে অসমত চাহ গছ আৱিষ্কাৰ কৰিছিল কেতিয়াবা চাইণ্টিষ্টজনৰ নাম সুধিব পাৰে নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল অসমৰ প্ৰথমজন আছিলে তেওঁ কোন ফখৰুদ্দিন আলি আহমেদ কিমানতম ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে পঞ্চমতম নেক্সট কুৱেশ্যন ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল এনচাৰ হ'ব গোমধৰ কোঁৱৰ কিমান চনত 1828 চনত গোমধৰ কোঁৱৰে ইংৰাজৰ বিৰুদ্ধে প্ৰথম যুঁজ দিছিল 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধি কোন আছিল এনচাৰ হ'ব চন্দ্ৰধৰ বৰুৱা 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ প্ৰতিনিধিত্ব কৰিছিল নেক্সট কুৱেশ্যন বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল এনচাৰ হ'ব ৰূপসিং সুবেদাৰে বদন চন্দ্ৰ বৰফুকনক হত্যা কৰিছিল নেক্সট কুৱেশ্যন হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল এনচাৰ হ'ব ৰঘুদেৱ নাৰায়ণ তেওঁ পাল বংশৰ আছিল মানে পালা ডাইনেষ্টি হ'ল বংশ ৰঘুদেৱ নাৰায়ণে হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন ৰংঘৰৰ চূড়ান্ত ৰূপ কোনে দিছিল এনচাৰ হ'ব প্ৰমত্ত সিংহই ৰংঘৰৰ চূড়ান্ত ৰূপ দিছিল নেক্সট কুৱেশ্যন নামদাং শিলৰ সাঁকো কি শৈলীৰে নিৰ্মাণ কৰা হৈছিল নামদাং শিলৰ সাঁকো কি শৈলীৰে নিৰ্মাণ কৰা হৈছিল এনচাৰ হ'ব ধেনু ভিৰিয়াকৈ আৰু কোনে নিৰ্মাণ কৰিছিল নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল ৰুদ্ৰসিংহই নেক্সট কুৱেশ্যন কোনখন স্থানত হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ লগত জড়িত অৱশেষ একেলগে আছে
এনচাৰ হ'ব শ্ৰীসূৰ্য পাহাৰ গোৱালপাৰা। শ্ৰীসূৰ্য পাহাৰত হিন্দু বৌদ্ধ আৰু জৈন ধৰ্মৰ অৱশেষ একেলগে আছে। সেইকাৰণে অসমৰ ইলোৰা বুলি কৈছে, নৰ্থ ইষ্টৰ ইলোৰা বুলি কৈছে শ্ৰীসূৰ্য পাহাৰক। নেক্সট কুৱেশ্যন, মদন কামদেৱ মন্দিৰ কোন শতিকাৰ? মদন কামদেৱ মন্দিৰ কোন শতিকাৰ? এনচাৰ হ'ব দশম আৰু একাদশ শতিকাৰ। নেক্সট কুৱেশ্যন, ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব মাতৃ জয়মতীৰ স্মৃতিত ৰুদ্ৰসিংহই জয়সাগৰ পুখুৰী নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, আহোমসকলৰ কুলদেৱতা কি বুলি জনা যায়? আহোমসকলৰ কুলদেৱতা কোন বাৰু? তেওঁ হ'ল খুংলুং খুলাই। খুংলুং খুলাই হ'ল আহোমসকলৰ কুলদেৱতা। নেক্সট কুৱেশ্যন, জয়মতীক ক'ত হত্যা কৰা হৈছিল? এনচাৰ হ'ব জেৰেঙা পথাৰ। জেৰেঙা পথাৰত জয়মতীক হত্যা কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন আহোম স্বৰ্গদেৱে ৰুদ্ৰেশ্বৰ আৰু শুক্ৰেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল? এনচাৰ হ'ব প্ৰমত্ত সিংহ। প্ৰমত্ত সিংহই ৰুদ্ৰেশ্বৰ আৰু শুক্লেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, দিহিঙীয়া ৰজা বুলি কাক জনা যায়? এনচাৰ হ'ব চুহুংমুং। চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায়। নেক্সট কুৱেশ্যন, অসমত মুঠ কিমানটা তেল শোধনাগাৰ আছে? এনচাৰ হ'ব 4টা। অসমত 4টা তেল শোধনাগাৰ আছে। নেক্সট কুৱেশ্যন, আহোম ৰজা হিচাপে 51 বছৰ আটাইতকৈ দীঘলীয়া সময় কোনে শাসন কৰিছিল? এনচাৰ চুকাফা। চুকাফাই অসমত 51 বছৰ শাসন কৰিছিল। নেক্সট কুৱেশ্যন, অসমৰ একমাত্ৰ ৰামচাৰ ছাইট কোনটো? এনচাৰ হ'ব দীপৰ বিল। দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ ছাইট। নেক্সট কুৱেশ্যন, কোচ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ হ'ব বিশ্বসিংহ। বিশ্বসিংহই 1515 চনত কোচ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, প্ৰাচীন অসমৰ যুদ্ধত কি প্ৰাণীৰ ব্যৱহাৰ আটাইতকৈ বেছি আছিল? এনচাৰ হ'ব হাতী। নেক্সট কুৱেশ্যন, কাছাৰৰ প্ৰাচীন নাম কি আছিল? এনচাৰ হ'ব হিডিম্বা। হিডিম্বা কাছাৰৰ প্ৰাচীন নাম আছিল। নেক্সট কুৱেশ্যন, বুচু ডিমা উৎসৱ কোন জনগোষ্ঠীৰ? এনচাৰ হ'ব ডিমাচা। ডিমাচাসকলৰ উৎসৱ হ'ল বুচু ডিমা। নেক্সট কুৱেশ্যন, আলি আই লৃগাং কোন জনগোষ্ঠীয়ে পালন কৰে? এনচাৰ হ'ব মিচিং। আৰু কেতিয়াবা সুধিব পাৰে আলি আই লৃগাং শব্দৰ অৰ্থ কি? অৰ্থ কেইটা সুধিব পাৰে, মানে শস্য বা বীজ সিঁচা আৰম্ভণি। ইয়াৰ আলি শব্দৰ অৰ্থ কি, আই শব্দৰ অৰ্থ কি, লৃগাং এই অৰ্থকেইটা সুধিব পাৰে। আৰু কেতিয়া পালন কৰা হয়? ফাগুন মাহৰ প্ৰথমটো বুধবাৰত পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব শ্ৰীহৰিকোটা। শ্ৰীহৰিকোটাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বৰ্তমান অধ্যক্ষ কোন আছিল? এনচাৰ হ'ব ভি নাৰায়ণ। ভি নাৰায়ণ হ'ল ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বৰ্তমানৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন, অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমান্ত ভাগ কৰে? মানে কুৱেশ্যনটো কৈছে অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমান্ত ভাগ কৰে, মানে হাউ মেনি ডিষ্ট্ৰিক্ট অফ এছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ, মানে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ অসমৰ কিমানখন জিলাই ভাগ কৰে? 8খন। এইটো মনত ৰাখিব, অসম পুলিচ ABBNAP আৰু এইটো কুৱেশ্যন সুধিব পাৰে। অসমৰ কিমানখন জিলাই আন্তৰ্জাতিক সীমান্ত ৰেখা ভাগ কৰে, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে? 8খন। সেই ডিষ্ট্ৰিক্ট কেইখন হ'ল বাক্সা, কাছাৰ, চিৰাং, ধুবুৰী, কৰিমগঞ্জ, কোকৰাঝাৰ, চাউথ চালমাৰা, মানকাছাৰ আৰু ওদালগুৰি। এই 8খন জিলাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? এনচাৰ হ'ব বজালী। অসমৰ আটাইতকৈ সৰু জিলা বজালী। ইয়াৰ মাটিকালি কিমান? 418 স্কুৱেৰ কিলোমিটাৰ। এইটো বৰ্তমান অসমৰ আটাইতকৈ সৰু জিলা হ'ল বজালী। নেক্সট কুৱেশ্যন, অসমৰ আয়ুৰ্বেদিক মহাবিদ্যালয় ক'ত অৱস্থিত? এনচাৰ হ'ব গুৱাহাটী। গুৱাহাটীত অসমৰ আয়ুৰ্বেদ মহাবিদ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, অসমত বন প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? এনচাৰ হ'ব মাকুম। মাকুমত অসমৰ বন প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম? এনচাৰ হ'ব ধুবুৰী। ধুবুৰীত অসমৰ ভিতৰতে শিক্ষিতৰ হাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্যন, গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন ৰাজবংশৰ ৰজাজনৰ নাম কি? এনচাৰ হ'ব পুষ্য বৰ্মন। গুপ্ত ৰাজবংশৰ সমুদ্ৰগুপ্তৰ সমসাময়িক বৰ্মন ৰাজবংশৰ ৰজাজনৰ নাম কি?
এনচাৰ হ'ব পুষ্য বৰ্মন। থেংক ইউ গাইজ। কুৱেশ্যন নম্বৰ 1, অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 2, অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? ইয়াৰ উত্তৰ হ'ব কৰ্ণেল কিডিং। কুৱেশ্যন নম্বৰ 3, আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? ইয়াৰ উত্তৰ হ'ব 1873 চনত। ব্ৰহ্মপুত্ৰ নদী তিনিটা নদীৰ সংগমস্থলী বুলি কোৱা হয়। ইয়াৰ উত্তৰ হ'ব দিহিং, দিবং আৰু লোহিত নদী। কুৱেশ্যন নম্বৰ 6, আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1681 চনৰ ইটাখুলি নামৰ ঠাইত। কাৰ দিনত হৈছিল? গদাধৰ সিংহৰ দিনত। কুৱেশ্যন নম্বৰ 7, গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1948 চনত। কুৱেশ্যন নম্বৰ 8, ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইয়াৰ উত্তৰ হ'ব ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা স্থাপিত চাবুৱা চাহ বাগিচা। কুৱেশ্যন নম্বৰ 9, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব মহম্মদ ইবন বখতিয়াৰ। কুৱেশ্যন নম্বৰ 10, কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1926 চনৰ গুৱাহাটীৰ পাণ্ডুত। কুৱেশ্যন নম্বৰ 11, অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব 1916 চনত সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। কুৱেশ্যন নম্বৰ 12, অসমত কোন চনত চাহ আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1823 চনত। কুৱেশ্যন নম্বৰ 13, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব চুকাফা। কুৱেশ্যন নম্বৰ 14, মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1206 চনত। কুৱেশ্যন নম্বৰ 15, 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? ইয়াৰ উত্তৰ হ'ব খৰ্গেশ্বৰ তালুকদাৰ। কুৱেশ্যন নম্বৰ 16, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰ হ'ব বীৰপাল। কুৱেশ্যন নম্বৰ 17, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব গুৱাহাটী। কুৱেশ্যন নম্বৰ 18, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 19, কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলা গৰাকী কোন? ইয়াৰ উত্তৰ হ'ব ৰেণুকা দেৱী বৰকটকী। কুৱেশ্যন নম্বৰ 20, আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1253 চনত। কুৱেশ্যন নম্বৰ 21, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব ছৈয়দা আনোৱাৰা তাইমুৰ। কুৱেশ্যন নম্বৰ 22, আহোম আৰু মোগলৰ শেষ ৰণ কোন চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1682 চনত। কাৰ দিনত? গদাধৰ সিংহৰ দিনত। কুৱেশ্যন নম্বৰ 23, অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1950 চনত অসমত ডাঙৰ ভূমিকম্প হৈছিল। কুৱেশ্যন নম্বৰ 24, অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? অসহযোগ আন্দোলন অসমত আৰম্ভ হৈছিল 1920 চনত। কুৱেশ্যন নম্বৰ 20, গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন হৈছিল 1948 চনত। কুৱেশ্যন নম্বৰ 26, কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1671 চনত। কুৱেশ্যন নম্বৰ 27, অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1694 চনত। কুৱেশ্যন নম্বৰ 28, পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? ইয়াৰ উত্তৰ হ'ব 1901 চনৰ পৰা। কুৱেশ্যন নম্বৰ 29, অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল কেতিয়া? 1847 চনত। কুৱেশ্যন নম্বৰ 30, টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল? ইয়াৰ উত্তৰ হ'ব
1864 চনৰ পৰা। কুৱেশ্যন নম্বৰ 31, অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1979 চনৰ পৰা। কুৱেশ্যন নম্বৰ 32, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1917 চনত। কুৱেশ্যন নম্বৰ 33, অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1886 চনৰ পৰা। কুৱেশ্যন নম্বৰ 34, জয়দৌল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহ। কুৱেশ্যন নম্বৰ 35, অসমত 600 বছৰৰো অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব শিৱসাগৰ। কুৱেশ্যন নম্বৰ 36, আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব বশিষ্ঠ আশ্ৰমত। কুৱেশ্যন নম্বৰ 37, 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰ হ'ব ডিগবৈ। কুৱেশ্যন নম্বৰ 38, অসমৰ কোনজন স্বৰ্গদেউ ল'ৰা ৰজা বুলি জনা যায়? ইয়াৰ উত্তৰ হ'ব ৰত্নদ্ৰ সিংহ বা চুলিকফা। কুৱেশ্যন নম্বৰ 39, স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? ইয়াৰ উত্তৰ হ'ব গৌৰীশংকৰ ভট্টাচাৰ্য। কুৱেশ্যন নম্বৰ 40, অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? ইয়াৰ উত্তৰ হ'ব শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। কুৱেশ্যন নম্বৰ 41, স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? হৰেশ্বৰ গোস্বামী। কুৱেশ্যন নম্বৰ 42, 1228 চনত নগাঁও সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰা 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? ইয়াৰ উত্তৰ হ'ব চাওলুং চুকাফা। কুৱেশ্যন নম্বৰ 43, হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 44, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন? ইয়াৰ উত্তৰ হ'ব তৰুৰাম ফুকন। কুৱেশ্যন নম্বৰ 45, আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ব পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 46, কোন চনত অসমীয়া ভাষাটোক ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰ হ'ব 1961 চনত। কুৱেশ্যন নম্বৰ 47, কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? 1882 চনত। কুৱেশ্যন নম্বৰ 48, কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব 1921 চনত। কুৱেশ্যন নম্বৰ 49, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? ইয়াৰ উত্তৰ হ'ব বসন্ত দাস। কুৱেশ্যন নম্বৰ 50, অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? ইয়াৰ উত্তৰ হ'ব 1903 চনত।